তামোলপুৰত চাহ শ্ৰমিকৰ আৰ্থিক সাহায্য সন্দৰ্ভত সভা প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব ৫,০০০কৈ ধন। মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনি সন্দৰ্ভত আজি তামোলপুৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয় কক্ষত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত তামোলপুৰ জিলাৰ দুখন চাহ বাগিচা মেনকা আৰু নাগৰিজুলিৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰী এটিকলি দুটিপাতৰ সঠিক ৰূপায়ণ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। আলোচনা মৰ্মে প্ৰথম পৰ্যায়ত বাগিচা দুখনৰ শ্ৰমিকসকলৰ মাজত মূলতঃ তিনিটা বিষয়ৰ ওপৰত ভেৰিফিকেশ্যন কৰা হ'ব। সেয়া হৈছে শ্ৰমিকগৰাকী অসমৰ স্থায়ী বাসিন্দা হয় নে নহয়, তেওঁ সংশ্লিষ্ট বাগিচাখনৰ শ্ৰমিক হয় নে নহয়, আৰু শ্ৰমিকগৰাকীৰ বেংক একাউণ্টত আধাৰ লিংক আছে নে নাই। এই কাম অতি কম সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। সঠিক পৰ্যবেক্ষণৰ পাছত প্ৰতিগৰাকী শ্ৰমিকক একোখন ফৰ্ম দিয়া হ'ব, যিখন ফৰ্ম পূৰণ কৰাৰ পাছত অনলাইনত আপলোড কৰা হ'ব। প্ৰকৃত হিতাধিকাৰীসকলে ৫,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। উল্লেখযোগ্য যে তামোলপুৰ জিলাৰ মেনকা আৰু নাগৰিজুলি চাহ বাগিচাত ২,১০০তকৈও অধিক শ্ৰমিকে কাম কৰি আছে। আজিৰ সভাখনত অতিৰিক্ত আয়ুক্ত ডাক্তৰ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংচ, কোকৰাঝাৰ শ্ৰম পৰিদৰ্শক নৱজীৱন বসুমতাৰী, মেনকা আৰু নাগৰিজুলি চাহ বাগিচাৰ পৰিচালকসহ বিষয়ববীয়াসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।